ক্লক টাৱাৰ গোৱালপাৰাৰ জয় জুবিন দা নাহৰপুলি আছে যিটো বাবুজি নমস্কাৰ অসমবাসী ৰাইজ জয় জুবিন দা আমি যিহেতু জুবিন দাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে গোটাই অসম চাইকেল যাত্ৰা কৰি আছোঁ নাহৰ গছৰ পুলি ৰোপণ কৰিবৰ কাৰণে আৰু আমি যোৱাকালি আহি পাইছিলোঁ গোৱালপাৰাত আৰু আজি আমাৰ গোৱালপাৰাত প্ৰথমটো দিন তো আশা কৰিছোঁ গোৱালপাৰাৰ পৰা যদি ভিডিঅ' চাই আছা প্লিজ এটা কমেণ্ট কৰিবা আৰু গোৱালপাৰাতো আমি জুবিন দাৰ স্মৃতিত পাই 100-150মান নাহৰ গছ পুলি ৰোপণ কৰিম তো আজি আমি প্ৰথমে আহিছোঁ কলমাৰী মন্দিৰত মই ধুনীয়াকৈ দেখাই দিছোঁ এয়া মোৰ হাতত নাহৰ গছ জুবিন দাৰ স্মৃতিত আৰু ইফালে কলমাৰী মন্দিৰ বোলা আৰু আজি আমাৰ লগত আছে মৃদুল দা গোৱালপাৰাৰে তো ধুনীয়াছে মৃদুল দাই আমাক গোটেইখিনি ঘূৰাব মানে গাড়ী দি ঘূৰাব চাইকেল দি মানে বেছি জেগা কভাৰ কৰিব নোৱাৰোঁ যিহেতু সেইকাৰণে আমি মানে আজি গাড়ী দি ঘূৰাম আৰু মৃদুল দাকো ধুনীয়াছে ধন্যবাদ জনাব আপোনালোকে ভিডিঅ'ৰ যোগেদি আৰু এতিয়া হ'ল কলমাৰী মন্দিৰ জয় জুবিন দাৰ স্মৃতি যাতে ইয়াতো জীয়াই থাকে আমি এতিয়া চেষ্টা কৰিম ইয়াত আমি অসমৰ বিভিন্ন জেগাত গৈ পিনে এতিয়া নাহৰ গছ বুলি ৰুই আছোঁ জুবিন দাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে তো সকলোৱে ওলাই আহক আমিয়ে নহয় সকলোৱে নাহৰ পুলি ৰুব লাগিব তেতিয়া আমি আমাৰ হিয়াৰ আমোদ জুবিন দা সদায় আমাৰ মাজত জীয়াই ৰাখিব পাৰিম এইফালে আছে মৃদুল দাই আজি আমাক পুৰা গোৱালপাৰা ঘূৰাব আৰু এই নাহৰকেইটা মৃদুল দাই আমাক কালি দিলে 40টা এটা বস্তু অলপমান বেয়া লাগিল যে আমি কালি ৰাতি বহুত বিচাৰিলো কিন্তু হেনেকুৱা মানে মেচিয়ত মানে হেই নাপালো আৰু সৰু হল বুলি তথাপিও মানে য'ত আমি ৰুম তেওঁলোকক কৈ যাম যে অলপমান যাতে চোৱা চিতা কৰে আৰু আৰু এই নাহৰ গছৰ পুলি আমি জুবিন দাৰ স্মৃতিত ৰোৱা হৈ গ'ল আমাৰ এইফালে আছে কলমাৰী মন্দিৰ এতিয়া হ'ল কলমাৰী আৰু আজি আমাৰ যাত্ৰা 18 নম্বৰ দিন আৰু 18 নম্বৰ দিন আমি গৈ আছোঁ বেলেগ স্কুল কলেজ মন্দিৰত ইয়াতে আমাৰ ৰোৱা হৈ গ'ল কলমাৰী মন্দিৰত ব'লা কলমাৰী মন্দিৰত আমাৰ নাহৰ গছবোৰ ৰোৱা হোৱাৰ পিছত এতিয়া আমি আহিছোঁ মানে ইফালে চাওক গোৱালপাৰা ইংলিছ স্কুল ইয়াতে আমি জুবিন দাৰ স্মৃতিত নাহৰ গছ ৰুবৰ কাৰণে চেষ্টা কৰিম বলা ভিতৰত মানে জেগা হ'ব আৰু এতিয়া হ'ল গোৱালপাৰা ইংলিছ স্কুল আমি এতিয়া মানে আমি যিটো প্ৰত্যেকখন স্কুলতে স্পীচটো দিওঁ ধুনীয়াছে আমি প্ৰকৃতিৰ বাবে জীয়াই আছো গতিকে আমিও প্ৰকৃতিক জীয়াই ৰাখিব লাগিব আজি প্ৰকৃতিক কেনেকৈ জীয়াই ৰাখিম আমি গছপুলিটো আমি ৰুই যাম কিন্তু গছপুলিটোক দায়িত্ব কোনে ল'ব আমি ৰুইহে যাম সেই গছপুলিটো ৰোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকল স্কুলৰ টিচাৰ আৰু কৰ্মকৰ্তাই ল'ব লাগিব তোমালোকে গছৰ পুলি দায়িত্ব ল'বানে ভেৰি গুড আজি আমি গোৱালপাৰা ইংলিছ স্কুলত আমি 10টাকৈ নাহৰ গছৰ পুলি আমি ৰোপণ কৰিছোঁ এই 10টা নাহৰ গছৰ পুলি যেন সদায় জীয়াই থাকে এই 10টা নাহৰ গছৰ পুলি জীয়াই থাকিলে আমাৰ জুবিন দাক সদায় আমি জীয়াই ৰাখিব পাৰিম আজি জুবিন দাই কোৱাৰ দৰে যে নাহৰকৈ চিঞৰি থাকিলে নহ'ব নাহৰ আমি ৰুব লাগিব য'ত নাহৰ থাকিব ত'ত জুবিন দা থাকিব গতিকে আৰু আমি আহিছোঁ এটা মছজিদত গোৱালপাৰাৰ এইভাগ মছজিদত আমি জুবিন দাৰ স্মৃতিত নাহৰ গছ ৰুম ধুনীয়াছে আৰু ইফালে মানে ৰোৱা আছে এটা এইটো ধুনীয়াছে এইটো মানে ইহঁতে ৰুইছে মানে এইটো নাহৰ গছ মানে ইমান ধুনীয়াছে প্ৰটেকশ্যন দিছে চাওক মানে জুবিন দাৰ নাহৰ গছ ইয়াতো মানে ধুনীয়াছে ৰুইছে ৰুই মানে প্ৰটেকশ্যন দিছে আৰু ইয়াতে আমি ধুনীয়াছে ৰুই যাম কেইটামান ৰুব পাৰোঁ চাওঁ প্ৰথমে ব'লা গোৱালপাৰাত ইয়াৰ আমাৰ 3 নম্বৰটো জেগা হ'ল আমি প্ৰথমে মন্দিৰত স্কুলত এতিয়া মছজিদত আহিছোঁ জয় জুবিন দা 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 সদায় এই গছডালক তোমালোকে পানী দিবা আৰু গছডালক মানে ডাঙৰ কৰা যত্ন ল'বা নিশ্চয় আমি বেৰ দিয়াৰ ব্যৱস্থা কৰিম অনুতি পলমে আৰু আমাৰ গছ যেহেতু গছ ৰক্ষণাবেক্ষণ কৰিব লাগিব আৰু আমি নাহৰ গছবোৰ ৰোপণ কৰিলোঁ অৱশ্যে মছজিদত এইফালে সকলোৱে আছে মানে সকলোৱে মানে ভাল লাগিল আহি পিনে আৰু দুটা পুলি ৰোৱা হৈ গ'ল আৰু দুটা পুলি বেলেগ চাইজত ৰুম বহুত বেছি ভাল লাগিল মছজিদত আহি পিনে জুবিন দাৰ স্মৃতিক আমি ইয়াতে জীয়াই ৰাখিবলৈ চেষ্টা কৰিলোঁ তো ব'লা আৰু এটা বেলেগ জেগাত যাম এইখনে হ'ল বাবুজী নগৰ মধ্য ইংৰাজী বিদ্যালয় চাওক
আৰু আমি যিহেতু জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে গোটেই অসম চাইকেল যাত্ৰা কৰি নাহৰ গছ ৰুই আছো। তো আজি আমি আহিছো গোৱালপাৰাত গৰিমা বৌয়ে পঢ়ি যোৱা স্কুলত। আৰু যেতিয়া গৰিমা বৌয়ে এখন স্কুলত পঢ়িছিল তেতিয়া LP স্কুল আছিল, কিন্তু এতিয়া ME স্কুল হৈ গ'ল। আজি বহুত বেছি ভাল লাগিছে, কিয়নো আমি জুবিনদাৰ নামতে গোটেই অসম যেতিয়া চাইকেল যাত্ৰা কৰি নাহৰ ফুৰি আছো। কিন্তু আজি আমি গৰিমা বৌৰ কাৰণে আৰু জুবিনদাৰ কাৰণে এখন স্কুলত নাহৰ গছ ৰুই যাম। ব'লা, জয় জুবিনদা। নাহৰ গছ বিভিন্ন জেগাত নাহৰ গছ পুলি ৰুই আছো। আৰু বৰ্তমান আছো ইফালে আছে বাপুজি, বাপুজি ক্লক টাৱাৰ গোৱালপাৰাত জয় জুবিনদা। নাহৰ পুলি আছে যিটো বাপুজি। আৰু আমাৰ নাৰ্চাৰীত মানে গছৰ পুলিয়ে শেষ হৈ গ'ল। তো গছৰ পুলি নিব আহিছো ধুনীয়াতে, গছৰ পুলি আৰু আমাৰ নাহৰ পুলি আহি গ'ল, মানে বহুত ধুনীয়া পুলি, মানে চাওক চাওক পুলি আহি গ'ল আমাৰ নতুন পুলি। মানে পুৰা ইয়াতে কিমান আছে? 110টা আছে না মানে বছ? 110টা 10টা মানে নাৰ্চাৰীৰ ফালৰ পৰা দাদাহঁতে দিছে, হয় না? হয়, ইফালে আছে ৰুম যাওঁ কেনাই ভাই কালি চিনেমা চাব লাগব জুবিনদাৰ ৰৈ ৰৈ বিনালে, আৰু দেখামো আমি প্ৰায় 20 জন ককা আইতা দেখাম বুলি ভাবিছো। আমাকো দেখাব বাৰু মহাদেৱ মোক। হয় হয় সেইকাৰণেতো ফ্ৰীতে মানে আমি 1 তাৰিখে টিকেট কাটছিলো, কিন্তু লাষ্টত কিবা কৰিলো আৰু 1 তাৰিখ টিকেটটো। আমি খুব এক্সাইটেড একচুৱেলি, আজি ৰাতি টোপনি নাহিব। কিন্তু ডিম্পুদা এটা কথা তুমি কৈ দিয়া, চিনেমাখন চাব যাম বা সকলোৱে যাব, মানে ভিডিঅ' চিডিঅ' যাতে মানে কোনো যাতে এখন নিদিয়ে আৰু যাতে কাকো নকয়ো কি হৈছে, ফিলটো যাতে থ্ৰিলাৰটো যাতে সেই কৰি দিয়ে। মানে এতিয়াতো এটি ৰিভিল কৰে, মানুহখিনি চাব নহয় না, তো চবেই ঘৰত যাই সেই দেখিলে হ'ল, সকলোকে চাব দিলে হ'ল। সেইটোৱে। আৰু এফালে আমাৰ মই আহিলো গোৱালপাৰাতে, মানে আমাৰ চাব মানে ৰৈ ৰৈ বিনালে, যিহেতু টিকটৰ মানে টিকট নাপায়ে, এমাহ দুমাহলৈকে পুৰা বুক হৈ গৈছে। তো আমি টিকট পালো এটা দুটা ইয়াতে গোৱালপাৰাত। তো কালি মানে ইয়াতে চাম আৰু জয় জুবিনদা। জয় জুবিনদা। বাকী আমাক ডিম্পুদাই কিন্তু বহুতখিনি সহায় কৰি আছে। এতিয়াও মই আমাক 500 টকা দিলাক নহয়, দেখা নাই মানে কথাটো কৈছো কি বিপদ হেল্প বহুত কৰি আছে। বাকী এফালে আমাৰ মহাদেৱে কি কৰিছে? ঐ মহাদেৱ কি কৰিছে? ঐ ভাই জুবিনদা, হা জুবিনদা ষ্টিকাৰ লগাইছা? এনেতো জুবিনদাৰ স্মৃতি নাহৰ গছ আছে, ষ্টিকাৰ লগাই দিলো। ফ্ৰী দিছে নেকি ভাই? পইচা পইচা নাই দেখোন তোৰে নাই? চিনিয়ে পাইছো দাদাহঁতে ফ্ৰীতে দি দিলে আজি। হয় নেকি? গোৱালপাৰাত আহিলো মানে এইটো ছাৰপ্ৰাইজ পাই গ'লো। ৱাও, তো ধন্যবাদ ভাই। আৰু মানে এইটো কোনো ধৰণৰ প্ৰমোশ্যন নহয় গাইজ, সেইফালে চাব পাৰে ডিজিটেল ৱৰ্ল্ড, এইটো হাবিব মাৰ্কেট গোৱালপাৰা। তো গাইজ মানে ধন্যবাদ জনাইছোঁ, কাৰণ আমাক কাবাৰ দুটা ফ্ৰী কৰি দিছে, এখেত অৰ্ণাৰ হয়। তো মানে একদম ধন্যবাদ। আৰু তাৰমানে কাবাৰ নহয়, আচলতে ষ্টিকাৰ হয়। এইটো মোৰ মোবাইল হয় আৰু মহাদেৱৰ মোবাইলেদি কেমেৰা কৰি আছোঁ। তো সেই আৰু ষ্টিকাৰ দুটা মানে ক'ত দিছে। আৰু যদি আপোনালোকে আহে তো আপোনালোকক কিবা অফাৰ দিব নেকি? নিশ্চয় পাব। যদি আপোনালোকে নতুন হিচাপে ইয়াৰ পৰা কিনি কৰে, তেনেহ'লে জুবিনদাৰ এটা ষ্টিকাৰ আমি ইয়াৰ পৰা ফ্ৰীতে লগাই দিম। বঢ়িয়া। তাৰমানে পংকজ ভাইৰ নাম